আজমলৰ আদালতত জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীযুত অভিজিত ভট্টাচাৰ্য, মুখ্য ন্যায়িক দণ্ডাধীশ শ্ৰীমতী কৰুণা দেৱী। কাঠগড়াত আছে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলাম আৰু বাৰ এছ'চিয়েশ্যনৰ সভাপতি মুৰাকিব আলী। আজমলৰ আদালতত কিয় এনে পৰিৱেশ জানিবলৈ চাওঁ আহক সম্পূৰ্ণ প্ৰতিবেদনটো। প্ৰথমতে এই দৃশ্যটোলৈ মন কৰক। এইসকলৰ মাজত আছে ভৱিষ্যতৰ ন্যায়াধীশ, দণ্ডাধীশ, অধিবক্তা অথবা কাৰোবাক শাস্তি বা ৰেহাই দিয়াৰ ক্ষমতা থাকিব। সকলোৱে আজি উৎফুল্লিত। উপস্থিত হ'ল দুগৰাকী ন্যায়াধীশো। হোজাইৰ ইতিহাসৰ আজি এক বিৰল দিন। হোজাইৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি মুৰাকিব আলীয়ে কয় যে হোজাইত এখন আইন মহাবিদ্যালয় স্থাপন কৰাৰ আমাৰ সপোন আছিল যদিও সেই সপোন পূৰণ কৰিলে আজমলে। 1985-86 হোজাইত আমি 8-10 জন এডভোকেট আৰু 8-10 মান সমাজকৰ্মীয়ে এটা এটেম্প লৈছিলো যে হোজাইত এখন ল কলেজ হওক, কিন্তু সেই সপোনটো 86তে শেষ হৈ গৈছিল। আৰু আমি যিসকলে 86ত সপোন দেখিছিলো, এই সপোন বাস্তৱায়িত কৰি দেখুৱালে আজমল ফাউণ্ডেশ্যনে। হোজাই জিলাবাসীয়ে বহু অপেক্ষাৰ অন্তত লাভ কৰিলে স্থায়ী কেম্পাছ স্থাপন হোৱাৰ পিছৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যথেষ্ট সংখ্যক ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। 7 বছৰৰ অন্তত নিজৰ স্থায়ী কেম্পাছ স্থাপন হোৱাত উৎফুল্লিত শিক্ষাৰ্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো। আজি হোজাইস্থিত আজমল আইন মহাবিদ্যালয়খন হোজাই চহৰৰ সমীপত নতুন কেম্পাছলৈ স্থানান্তৰিত কৰাৰ উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীযুত অভিজিত ভট্টাচাৰ্য আৰু মুখ্য ন্যায়িক দণ্ডাধীশ শ্ৰীমতী কৰুণা দেৱী। আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ মন্তব্য আছে, শুনাই লৈছো। আজি আমাৰ আজমল ফাউণ্ডেশ্যনৰ কাৰণে অতি এটা গৌৰৱৰ দিন। বিশেষকৈ আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব, সিৰাজুদ্দিন আজমল সাহেব, গোটেই আজমল পৰিয়ালে সমাজৰ সাৰ্বিক উন্নয়নৰ স্বাৰ্থত সমাজত বিশেষকৈ জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ বিশেষকৈ হেৰি কৰাৰ কাৰণে যে এটা সমানাধিকাৰ আৰু ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অতি আন্তৰিকতাৰে আমাৰ ট্ৰাষ্টিসকলে 2018ত আজমল ল কলেজ প্ৰতিষ্ঠা কৰিছিলে। আৰু বিশেষকৈ আমাৰ এই ল কলেজখন ইমান দিনৰ পৰা এটা টেম্পৰাৰী কেম্পাছত চলি আছিলে আৰু আমাৰ ট্ৰাষ্টিসকলে এই ল কলেজখন বিশেষকৈ অতিকৈ আটকধুনীয়াকৈ গঢ়ি তোলাৰ কাৰণে সময় লৈছিলে। আৰু আজি আমি অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ আজমল ল কলেজখন পাৰ্মানেণ্ট কেম্পাছত আজি শিফ্ট হৈছে। আমাৰ ডিষ্ট্ৰিক্ট চিভিল জাজ আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হওক সকলোৱে আজি আহি পেলাই আমাক অতিকৈ গৌৰৱান্বিত কৰিলে। তেওঁলোকৰ উপস্থিতিত আমাৰ ল কলেজখন আজি পাৰ্মানেণ্ট কেম্পাছত শিফ্ট হৈছে আৰু আমি অতিকৈ আনন্দিত যে জন্মলগ্নৰ পৰা আজমল ল কলেজখনে অতিকৈ পাৰদৰ্শিতা দেখুৱাই আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত ৰিজাল্টৰ দিশত যদি আমি চাওঁ, আজমল ল কলেজে সকলো বছৰতেই ফাৰ্ষ্ট পজিশ্যন আনি আছে আৰু মেক্সিমাম নাম্বাৰ অফ পজিশ্যন আমাৰ আজমল ল কলেজত আহিছে। গতিকে মই আমাৰ আজমল ল কলেজৰ প্ৰিন্সিপাল ডক্টৰ আক্কাছ আলী সাহেবক সম্বন্ধিত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক অভিনন্দন যাচিছো আৰু তেওঁলোকক আজি পাৰ্মানেণ্ট কেম্পাছ লৈ তেওঁলোকক আদৰিছো। আৰু আমি আশা কৰিছো এই ল কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বেষ্ট অফ দ্য ষ্টেট অফ দ্য আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইয়াতে প্ৰভাইড কৰিছো আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ দি পেলাই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। তাতে ষ্টেট অফ দ্য আৰ্ট লাইব্ৰেৰী আছে, অতিকৈ ৰিচ আমাৰ মুড কোৰ্ট আছে আৰু যিমানখিনি ব্যৱস্থা সুব্যৱস্থা লাগে গোটেইখিনি ইয়াতে প্ৰভাইড কৰা হৈছে। গতিকে আমি আজিৰ এই পৰ্যায় পাবলৈ আমি আল্লাহ তাআলাৰ শুকৰিয়া আদা কৰিছো। লগতে আমাৰ ট্ৰাষ্টিসকল আমিৰুদ্দিন আজমল সাহেবৰ পৰা আৰম্ভ কৰি পেলাই ফখৰুদ্দিন আজমল সাহেব, বদৰুদ্দিন আজমল সাহেব, সিৰাজুদ্দিন আজমল সাহেব আৰু নাজিৰ আজমল সাহেবৰ সৈতে সকলোকে আমি কৃতজ্ঞতা যাচিছো আমাক ইমান ধুনীয়া এখন ল কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰাৰ কাৰণে।